নমস্কাৰ, মই ফাৰ্মাচিষ্ট ৰিকিবুদ্দিন আহমেদ। আজি আমি এই শ্বৰ্ট ভিডিঅ'টোত ইনো ব্যৱহাৰৰ ফলত হ'ব পৰা ছাইড ইফেক্টৰ ওপৰত আৰু এই ইনো ব্যৱহাৰৰ ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এই ইনো ব্যৱহাৰৰ প্ৰথম ছাইড ইফেক্টটো হ'ল ইনো যেতিয়া কাম কৰে তেতিয়া ইয়াৰ বাই প্ৰডাক্ট হিচাপে কাৰ্বন ডাই অক্সাইড গেছটো চিক্ৰেশ্যন হয়। এই কাৰ্বন ডাই অক্সাইড গেছ চিক্ৰেশ্যনৰ ফলত আমাৰ পেটটোত কিছু পৰিমাণে ডিছকমফৰ্ট ফিলিং হ'ব পাৰে, অৰ্থাৎ বমি লাগিব পাৰে নাইবা উকালি আহিব পাৰে। 2 নম্বৰ, ইনো ব্যৱহাৰৰ ক্ষেত্ৰত 12 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে আৰু ব্যৱহাৰ নকৰাটোৱে ভাল। 3 নম্বৰ, যদি কোনো ব্যক্তিয়ে হাৰ্টৰ বেমাৰত, কিডনী বেমাৰত বা লিভাৰৰ বেমাৰত ভুগি আছে তেন্তে ইনো ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। নম্বৰ 4, 4 নম্বৰত, যিকোনো ব্যক্তিয়ে 14 দিনতকৈ বেছি একেৰাহে ইনো ব্যৱহাৰ কৰিব নালাগে। ধন্যবাদ।